অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত তিয়হৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1800 টকা, অধিকতম মূল্য 2000 টকা, জলকীয়া 3800 টকা, 4200 টকা, আলু 1000 টকা, 1200 টকা, বিলাহী 600 টকা, 700 টকা। কাৰ্বি আংলং বজাৰত বন্ধাকবিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 600 টকা, অধিকতম মূল্য 700 টকা, ফুলকবি 900 টকা, 1000 টকা, তিয়হ 2200 টকা, 2300 টকা, বেঙেনা 800 টকা, 800 টকা। কাছাৰ জিলাত বন্ধাকবিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 800 টকা, অধিকতম মূল্য 1000 টকা, ফুলকবি 1000 টকা, 1200 টকা, আলু 2500 টকা, 2700 টকা, জলকীয়া 4000 টকা, 4500 টকা। লখিমপুৰ বজাৰত ৰঙালাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1000 টকা, 1200 টকা, বিলাহী 950 টকা, 1000 টকা, জলকীয়া 3500 টকা, 4500 টকা, আলু 1000 টকা, 1200 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত 11 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 53% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। শীতকাল আৰু আগতীয়া খাৰিফ বতৰত হোৱা শাক পাচলিসমূহৰ ভিতৰত ফুলকবি যেনেদৰে এবিধ প্ৰয়োজনীয় পাচলি বুলি গণ্য কৰা হয়, ঠিক তেনেদৰে বন্ধাকবিও এবিধ প্ৰয়োজনীয় আৰু পুষ্টিকৰ পাচলি বুলি কৃষক তথা উপভোক্তাৰ মাজত অতি জনপ্ৰিয়। বন্ধাকবিৰ পাত অংশহে পাচলি হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াত মানৱ দেহৰ প্ৰয়োজনীয় খনিজ লৱণ আৰু ভিটামিন পোৱা যায়। ফুলকবিটো আমাৰ স্বাস্থ্যৰ বাবে লাগতিয়াল নানান ভিটামিন, খনিজ লৱণ, শ্বেতসাৰ আৰু প্ৰটিন আদি পোৱা যায়। বজাৰত চাহিদা লাভৰ সম্ভাৱনা থকা এই ফুলকবি আৰু বন্ধাকবিৰ খেতি কৃষকসকলে আজিকালি বেছিকৈ কৰা দেখা যায়। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 2 নং থেকেৰাবাৰী গাঁৱৰ কৃষকসকলে বিভিন্ন শাক পাচলিৰ লগতে ফুলকবি আৰু বন্ধাকবিৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰা দেখা যায়। এই 2 নং থেকেৰাবাৰী গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক মফিদুল ইছলামে বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 1 বিঘা মাটিত বন্ধাকবি আৰু 2 বিঘা মাটিত ফুলকবিৰ খেতি কৰা দেখা গ'ল। প্ৰায় 30,000 টকা খৰচ কৰি 1,20,000 টকা লাভ পোৱাৰ সম্ভাৱনা থকা বন্ধাকবি খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক মফিদুল ইছলামে আমাৰ আগত এইদৰে কয়। মাটি কিমান আছে? মোৰ মাটি 3 বিঘা। কি খেতি কৰিছে? বন্ধাকবি 1 বিঘা আৰু ফুল আছে 1 বিঘা। হয়, আৰু আলু আছে 1 বিঘা। আলুগিলা উঠাইছো, আলু নাই। এই বন্ধাকবি 1 বিঘা কি জাত কৰিছে? এইটো 90। কি 90? BC 90। BC 90। এইটো কিমান দিন হ'ল? এইটো ৰোৱা 2 মাহ হ'ল। আৰু এইটো পুলিটো ক'ত পেলাইছিলে? ঘৰতে। নাৰ্চাৰীত পেলাইছিলে? পুলিবাৰীত। পুলিৰ বয়সটো কিমান দিন থাকোঁতে ইয়াত লগাইছিলে? 20 দিন। 20 দিনৰ পুলি লগাইছে। আচ্ছা, 1 বিঘাৰ কাৰণে বীজ কিমান লাগে? বীজ মোটামুটি 50 গ্ৰাম। 50 গ্ৰামত হৈ যায়? 50 গ্ৰামৰ বীজ তাৰমানে 20 দিনৰ পিছত মূল পথাৰ খেতিত লগাব পাৰি। এইটো এতিয়া 2 মাহ হৈছে। 2 মাহ হৈছে। আচ্ছা, এইটো হেৰি দিছে নেকি? সাৰ, গোবৰ এইবিলাক কিবা দিছে নেকি? কি কি দিছে কওকচোন। কি বুলি কয়, ইউৰিয়া দিছোঁ অলপ, DRP, তাৰপিছত অলপমান পটাছ দিছোঁ।
আৰু হেৰি বৰাক্স দিছে নেকি? বৰাক্স দিছোঁ, অলপমান দিছোঁ, 1 কিলোমান। গোবৰ সাৰ দিছে নাই? গোবৰ বেছিকৈ দিওঁ। কিমান দিছে গোবৰ? গোবৰ ইয়াতে 2 টেলাৰমান আছে, এই ট্ৰেক্টৰৰ টেলাৰ 2 টেলাৰমান আছে। গোবৰটো ইমান কিয় দিয়ে? গোবৰটো দিলে আমাৰ ভাল হয় খেতিটো। কি ভাল হয়? খেতিৰ ফচলটো ভাল হয়। ইয়াত গোবৰ পায়? আমাৰ গৰু আছে। গোবৰটো দিলে ভাল হয়? ভাল হয় খেতি। আচ্ছা, এতিয়া এই 2 মাহ এতিয়া যে হৈছে, ইয়াত পোক পৰুৱা বেমাৰ আজাৰ কিবা হৈছে নেকি? পোক পৰুৱা বেমাৰ হোৱা নাই, অলপ অলপ লাগিছে। কি কৰে? নিম ঔষধ যে আছে এইটো দি আছে। আচ্ছা, এইটো 1 বিঘাত এতিয়া কিমান গছ হয় হিচাপ ৰাখিছে নেকি? 1 বিঘাত 6000 পুলি লাগে। 6000 হৈ যায়? এতিয়া এই এটা কবিত ওজনটো কিমান হয় চাইছে নেকি? মোটামুটি 1 কিলো হয়, 900 গ্ৰাম মান হয়। 3 মাহ যদি হৈ যায়, 3 মাহত 1 কিলো হ'ব, আৰু যদি 3 মাহ কম থাকে তেতিয়া 800 গ্ৰাম 900 গ্ৰাম এনেকৈ আহে এভাৰেজ। এইবিলাক যেতিয়া আৰু কিমান দিন লাগিব? এইটো 2 মাহ হৈছে, আৰু কিমান দিন লাগিব? পানী দিছোঁ 2 বাৰ, আৰু এবাৰ পানী দিম, দিয়াৰ পিছত 3 মাহ হৈ যাব, তেতিয়া কাটিব পাৰিম। তেতিয়া মানে এইটো টান হৈ যাব? টান হ'ব, এটা 1 কিলো মান হ'ব, 1.5 কিলো হ'ব, মানে যিমান দিন যাব 3 মাহৰ পিছত আকৌ বাঢ়ি যায় ৱেটটো। এইটো ক'ত হেৰি কৰে? ইয়াত বেচা কিনাটো ক'ত কৰে? বিপণনটো ক'ত কৰে? বিক্ৰেতা মানে আমাৰ ঘৰৰ ওচৰতে মাৰ্কেট আছে, আৰু আকৌ খাৰবেটিয়া মাৰ্কেট আছে। ঘৰৰ ওচৰত কি মাৰ্কেট এইটো? এইটো 2 নম্বৰ ঠেকৰাবাৰী। সৰু বজাৰ আৰু চলে মোটামুটি। যুৱ কৃষক মফিদুল ইছলামে বন্ধাকবিৰ খেতিডৰাৰ দৰে ফুলকবিৰ খেতিডৰাও ব্যৱসায়িক ভিত্তিত কৰা দেখা গ'ল। প্ৰতি বিঘাত 5500টাৰ পৰা 6000টা 20 দিনীয়া বয়সৰ পুলি ৰোপণ কৰা ফুলকবি খেতিডৰাৰ কৃষিকাৰ্য আৰু প্ৰতিপালন সম্বন্ধে যুৱ কৃষক মফিদুল ইছলামে পুনৰ আমাৰ আগত এইদৰে ব্যক্ত কৰে। ফাৰ্ষ্টত মাটিখিনি হাল বোৱাব লাগে, ট্ৰেক্টৰেৰে হাল বোৱাব লাগে। তাৰপিছত হাল বোৱাই কিনে অলপ চৰকাৰী সাৰ যে আছে এইবিলাক দিব লাগে। কেইচাচ দিব লাগে? চাচটো 4 বাৰ কৰিব লাগে। ট্ৰেক্টৰ দি? ট্ৰেক্টৰ দি। আৰু মই নালাগে, ট্ৰেক্টৰৰ লগত ঠাই যায় না আজিকালি। অটোভেটাৰ বুলি যে কয়, সেইটো দিলে 4 বাৰ দিলে হৈ যায়। মানে মাটিটো একদম ফাৰ্ষ্টত 2টা খাৰাৰ নাঙল যে বুলি কয় সেইটো মাৰি লওঁ, থিয়টো মাটিটো একদম মানে গুৰি হ'ব লাগে। গুৰি হ'ব লাগে, ফুলকবিৰ কাৰণে একদম কোমল হ'ব লাগে মাটিটো। আচ্ছা, এইটোতো মূল পথাৰটো। পুলি বাৰীত যেতিয়া বীজটো পেলায় ন, ফুলকবি যিটো কি জাত ব্যৱহাৰ কৰিছে? ৱেলকাম। এই ৱেলকাম যিটো বীজটো, সেই বীজটোতো আপোনালোকে আগতে পুলি বাৰীত পেলায়? পুলি বাৰীটো কেনেকৈ প্ৰস্তুত কৰে? ফাৰ্ষ্টত এইবিলাক নিজে কৰোঁ। এইগিলা ট্ৰেক্টৰ দি অলপমান ভিদি হাল ৰুব লাগে, ৰোৱাৰ পিছত তাৰপিছত একদম কোমল টাইপৰ হ'ব লাগে মাটিটো, তাতে অলপ গোবৰ চোবৰ দি কেনে পুলি পেলাওঁ। মানে বীজটো পেলাই দিওঁ। 1 বিঘাৰ কাৰণে কিমান বীজ দৰকাৰ হয়? এইটো 50 গ্ৰাম বিঘাত 50 গ্ৰাম মান লাগে। কিমান দাম লয় 50 গ্ৰাম? 50 গ্ৰাম মাৰ্কেট যেতিয়া ফাৰ্ষ্টত দাম থাকে, অলপমান যেতিয়া দিন কমি যায় দামটো কমিও যায়। মই যেতিয়া ফাৰ্ষ্টত লৈ আছোঁ 1 পেকেট 850 টকা। কিমান থাকে 1 পেকেট? 10 গ্ৰাম। তাৰমানে তেনেকুৱা 5টা পেকেট আনিছে। 4000 4,500 ভিতৰত লাগে বিঘাতে এইখিনি যায়, মানে বীজৰ কাৰণে। আৰু সেইখিনি 1 বিঘাৰ কাৰণে হৈ যায়? 1 বিঘাত কিমান পুলি হয়? মোটামুটি ফুলকবি 5000 5500 পুলি থাকে 1 বিঘাত। অলপমান যোৱাৰ পিছত মৰি যায় না, পোকে কাটি দিয়ে, 5000 5500 লাগে। মূল পথাৰটো আপুনি 4 বাৰ ট্ৰেক্টৰ দি আৰু ৰোটাভেটৰ দি চাহ কৰিলে, তাৰপিছত অলপমান চৰকাৰী সাৰ দিব লাগে, DAP, ইউৰিয়া, পটাছ, গোবৰটো থাকে আমাৰ, গোবৰ লাগিবই। গোবৰ কিমান দিয়ে? গোবৰ 2 টেলাৰ। গোবৰটো আগতে দি লয়? গোবৰ দিয়াৰ পিছত আকৌ এইগিলা নেক্সট সাৰ দিয়ে আৰু তাৰপিছত আকৌ হাল মাৰিব লাগে। এইটো কি মানে চিটিয়াই দিয়ে নে মানে পুলিটো লাইন কৰি কৰি ৰুৱে? কিমান লাইনটো কিমান দিয়ে? শাৰীটো 1 ফুট থাকে। আৰু পুলিৰ পৰা পুলিলৈ মানে স্কোৱাৰ টাইপ থাকে, সেইটো ইফালে 1 ফুট ইফালে 1 ফুট। তথাপি ফুলবিলাক ডাঙৰ হয় না, ভাল হয়। 5,500 পৰা 6,000 পুলি দৰকাৰ হয়। লাগে। এতিয়া এইটো
20 দিনীয়া পুলি ৰুইছে ন 20 দিনীয়া এইটো মানে 20 দিনীয়া পুলি এটা 20 দিনীয়া পুলি যেতিয়া মূল পথাৰত ৰুৱে তাৰ পৰা প্ৰথম ফুলটো ওলাবলৈ কিমান দিন লাগে প্ৰথম ফুল ওলাওতে 2 মাহ লাগে এইটো 2 মাহ লাগে আৰু কিমান দিনৰ পিছত এটো ছিঙিব পাৰি এটো 2 মাহ যেতিয়া 2 মাহ হৈ যাব তেতিয়া আমি ছিঙিব পাৰিম বিক্ৰী কৰিব পাৰিম ফুলকবি আৰু বন্ধাকবি খেতিৰ বাবে ওখ ৰ'দ ঘাই পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি বৰ উত্তম অৱশ্যে যথেষ্ট পৰিমাণে জৈৱিক সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰি পলসুৱা মাটিৰ লগতে আঠালেটীয়া মাটিটো ফুলকবি আৰু বন্ধাকবিৰ খেতি কৰিব পাৰি অসমৰ মাটি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি ফুলকবিৰ সঁচবিলাক 3টা ভাগত ভাগ কৰা হৈছে এই 3টা ভাগ হ'ল এনে ধৰণৰ আগতীয়া সঁচ যেনে পুছা কেতেকী পুছা দীপালি আলি কুঁৱৰী সিলেক্টিভ আলি ডন আলি চাইনিজ প্ৰিন্স জৱাহৰ মতি হেভি সিলভাৰ প্লেট ইত্যাদি মূল বতৰৰ সঁচ ইম্প্ৰুভ জাপানিজ পুছা স্নোবল পুছা সিনথেটিক ইণ্ডিয়ান স্নোবল মেইন ক্ৰপ পাটনা ইত্যাদি শেহতীয়া সঁচ স্নোবল 16 পুছা স্নোবল K1 হিসাৰ 1 স্নোবল ইত্যাদি 2 নং থেকেৰাবাৰী গাঁৱৰ নিকটৱৰ্তী আলিকাশ নামৰ গাঁওখনৰে আন এজন প্ৰগতিশীল কৃষক আলি আকবৰে বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰি 3 বিঘা মাটিত ফুলকবিৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয় উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা ফুলকবি খেতিডৰাৰ কৃষি কাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে কৃষক আলি আকবৰে আমাক এইদৰে জনায় মাটি কিমান আছে আপোনাৰ মাটি অলপ 4 বিঘা মান হ'ব কি কি খেতি কৰিছে এই কবি লগাইছো ভিন্দি লগাইছো এতিয়া আৰু মৰিচ লগাম এতিয়া কলি আছে আৰু কবি কিমান লগাইছে কবি আৰে 3 বিঘা মান হ'ব আৰু এই কবি খেতিটো কেনেকৈ কৰে এইটো কওকচোন ভালকৈ কবি খেতি তাৰমানে সাৰ দিব লাগে মাটিটো প্ৰথমটো আপুনি কি বীজ কি ব্যৱহাৰ কৰে বীজটো মই ব্যৱহাৰ কৰি আছো কৰাজেন বা পেলেট থৰা এইবিলাক ক'ৰ পৰা আনে বীজটো বজাৰৰ পৰা লৈ আহো 10টা মান চাৰ্জ দিব লাগে মই 6টা মান দওঁ আৰু দোৱাৰ পিছত সেইটো মাৰি তৈয়াৰ কৰি চাৰাখিনি বিচি লৈ আহো আৰু তাতে বিচি লোৱাৰ পিছত ভিডিঅ' বনাব লাগে ভিডিঅ' বনাই চাৰাটো পেলোৱাৰ পিছত চাৰাটো ডাঙৰ অলপ ডাঙৰ মই মাটিটো মই তৈয়াৰ কৰি আছোঁ তৈয়াৰ কৰি চাৰাটো ডাঙৰ হৈ গ'ল ডাঙৰ হোৱাৰ পাছত 28 দিন বা 25 দিন মান হৈ গ'ল চাৰাটা খেতত মাৰি তৈয়াৰ কৰিব লাগে তৈয়াৰ কৰাৰ পিছত মই খেতত লগাওঁ আৰু লগাৰ পিছত মই 1 গাড়ী গোবৰ দিওঁ আৰু দোৱাৰ পিছত মাটি অলপমান দিওঁ 2 পাল্লামান দিওঁ আৰু দোৱাৰ পিছত মাটিটো লগাৰ পৰা হিৰিচুৰ মাৰোঁ মই মাৰাৰ পিছত এই পোকা ধৰিলে অলপ ওচৰত দিব লাগে সাৰ মই কমাই দিওঁ আৰু ফুলকবি খেতিৰ বাবে আগতীয়া সঁচৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ মাজভাগলৈ অৰ্থাৎ শাওন মাহ মূল বতৰৰ খেতিৰ বাবে বীজ সিঁচাৰ সময় হৈছে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰ মাহৰ শেষ সপ্তাহলৈ অৰ্থাৎ ভাদ মাহৰ শেষৰ পৰা কাতি মাহৰ মাজভাগলৈ শেহতীয়া সঁচৰ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ অৰ্থাৎ কাতি মাহ বন্ধাকবি খেতিৰ বাবে আগতীয়া সঁচৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰ মাহৰ শেষ সপ্তাহলৈ অৰ্থাৎ ভাদ মাহৰ শেষৰ পৰা কাতি মাহৰ মাজভাগলৈ শেহতীয়া সঁচৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ শেষ সপ্তাহলৈ অৰ্থাৎ কাতি মাহৰ মাজভাগৰ পৰা আঘোণ মাহৰ মাজভাগলৈ ফুলকবি আৰু বন্ধাকবি খেতিৰ বাবে আৱশ্যকীয় পুলিবিলাক সাৱধানে আছুতীয়া পুলিবাৰী তৈয়াৰ কৰি পুলি গজাই ল'ব লাগে পুলিবিলাকৰ বয়স যেতিয়া 25ৰ পৰা 30 দিন হ'ব তেতিয়া স্বাস্থ্যৱান সবল পুলিবিলাক পুলিবাৰীৰ পৰা উঠাই মূল পথাৰত ৰোপণ কৰিব লাগে ফুলকবি খেতিৰ কৃষি নিৰ্দেশনা সাৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে
দৰং জিলা কৃষি বিভাগত কৰ্মৰত উদ্যান শস্য শাখাৰ মহকুমা কৃষি বিষয়া শশাংক গোস্বামীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। ইয়াত কেনেকুৱা হয়, এখেতৰ মাৰ্কেটৰ ওপৰত বেছ কৰি তেখেতসকলে প্ৰডাকশ্যনটো কৰে। এখেতসকলে নিজে খোৱাৰ কাৰণে এইটো নহয়, মাৰ্কেটত বিক্ৰী কৰাৰ কাৰণে তেখেতসকলে কৰে। সেইটোৰ কাৰণে মাৰ্কেটত কোনটো প্ৰডাক্ট বেছিকৈ টানে বা কোনটো প্ৰডাক্ট বেছিকৈ লয় তাৰ ওপৰত তেখেতসকলে মেইনলি কৰা যায়। আজি যিখিনি ঠাইত মই থিয় হৈ আছোঁ ইয়াত এইটো জাত হৈছে BC90। ঠেকাৰীবাৰী এইটো BC90 ভেৰাইটি। এইটো ক্ৰপটো মানে চিডটো হ'ল হাইব্ৰিড চিড হয়, এইটো চিনজেণ্টাৰ চিড হয়। এইটো মেইনলি BC90টো আপুনি মিড ছিজনতো কৰিব পাৰি, লেটতো কৰিব পাৰি। আপুনি কোৱাৰ পৰা মোটামুটি 90 দিনমান লাগে আপোনাৰ ৰোৱাৰ পৰা, আৰু নাৰ্চাৰীত মোটামুটি 1 মাহ ইয়াৰ দৰকাৰ হয়। আৰু বাকীখিনি দিন কোৱা যায় আপোনাৰ বিঘাই প্ৰতি মোটামুটি 50 গ্ৰাম গুটি লাগে 1 বিঘাত এপ্ৰক্সিমেট। আৰু আমি বন্ধাকবি কৰিবলৈ হ'লে আপোনাৰ মানে pH-টো বহুত দৰকাৰ, মাটিৰ pH-টো 5.5 আৰু 6.5 থকাটো জৰুৰী। মাটিৰ অম্লতাটো 5.5 আৰু 5.6 থকাটো দৰকাৰী। তাৰ কাৰণে আমি সাধাৰণতে প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে এইটো মেইনটেইন কৰাৰ কাৰণে আমি চূণ প্ৰয়োগ কৰিব লাগে। কিন্তু চূণটো প্ৰয়োগ কৰাৰ আগতে মাটি পৰীক্ষা কৰাটো অলপ দৰকাৰ। আৰু আপুনি বাকী যিখিনি আছে আমি মানে আপোনাৰ বন্ধাকবি কৰাৰ কাৰণে আমি মেইনলি FOM যিটো কয় ফাৰ্ম ইয়াৰ্ড মেনিয়ৰ বা পচন সাৰ প্ৰথমত যথেষ্টখিনি দিব লাগে। বিঘাই প্ৰতি মোটামুটি আপোনাৰ 1.1 পৰা 1.5 টন মোটামুটি আপোনাৰ FOM লাগে। তাৰোপৰি বাকীখিনি দিব লাগে, সিমানে ভাল। আৰু আপোনাৰ যেতিয়া আমি খেতিটো কৰিম ইয়াত স্পেচিংটো বন্ধাকবিৰ বহুত গুৰুত্বপূৰ্ণ। কাৰণ কি হয়, খেতিয়কবিলাকে সিহঁতৰ চাইজটো নিৰ্ভৰ কৰে স্পেচিঙৰ ওপৰত। আৰু 1 বিঘাত আপুনি মোটামুটি 3,500 পৰা 6,000 পুলি পৰ্যন্ত আপুনি 1 বিঘা মাটিত ইয়াক লগাব পাৰি। তাৰ কাৰণে কি হয়, তেখেতসকলে যেতিয়া স্পেচিংটো কমকৈ দিয়ে, কমকৈ দিয়াৰ লগে লগে কি হয়, নাম্বাৰছ অফ প্লেণ্টটো বহুত বাঢ়ি যায় আৰু আপোনাৰ বন্ধাকবিৰ চাইজটো অলপ সৰু হয়। আৰু স্পেচিংটো যেতিয়া বঢ়াই দিয়ে বন্ধাকবিৰ চাইজটো ডাঙৰ হয়। কিন্তু আমাৰ ইয়াত সাধাৰণতে কি হয়, মাৰ্কেটত আপোনাৰ বিল' 1 কেজি যিটো থাকে, 1 কেজিৰ তলত যিটো বন্ধাকবি থাকে সেইটো বেছি প্ৰিফাৰ কৰে, চাহিদাটো ভাল। আৰু বাকী আপুনি বন্ধাকবিৰ পিছত জাতটো মেইন কথাটো, আপুনি ধৰক আৰ্লি মিড আৰু লেট 3টা টাইমত কৰা যায়। যেতিয়া আপুনি আৰ্লি কৰে তাৰ কাৰণে জাত বেলেগ হয়, যেতিয়া মিডত কৰিব তাৰ কাৰণে জাত বেলেগ হয়, যেতিয়া লেটত কৰে তেতিয়া জাত বেলেগ হয়। আৰু আমি যিটো লোকেলিটিত আছোঁ ইয়াত মেইনলি হাইব্ৰিড প্ৰিফাৰ কৰে তেখেতসকলে যেতিয়া আৰ্লি ক্ৰপত খেতিটো কৰিব তেখেতসকলে ৱাণ্ডাৰবল আৰু BC76টো প্ৰিফাৰ কৰে ইয়াত মেক্সিমাম খেতিয়কে। মিডত যেতিয়া কৰিব তেতিয়াহ'লে BC51 বা BC90 প্ৰিফাৰ কৰে। আৰু লেটত যেতিয়া কৰে তেখেতসকলে, লেটত কৰিলে ধৰক BC79 আৰু BC86 দুটা জাত আছে, এই দুটা জাত তেখেতসকলে প্ৰিফাৰ কৰে। বন্ধাকবি ইয়াতে সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কৃষকসকলে কেনেকুৱা ব্যৱস্থা ল'ব লাগে? সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অলপ ব্যৱস্থা ল'ব লাগে। ইয়াত সাধাৰণতে কি হয়, 3টা সাৰে লাগে। আপোনাৰ FOM-ৰ লগত ইউৰিয়া, ছুপাৰ, পটাছ 3টা লাগে বন্ধাকবিত। আৰু যিটো ইউৰিয়া আছে ইউৰিয়াটো স্প্লিট ড'জত দিব লাগে। যেতিয়া প্ৰথম মাটিটো বনায় তেতিয়া ইউৰিয়াটো হাফ পাৰ্ট ইউৰিয়া দিব লাগে, আৰু হাফ পাৰ্ট আপোনাৰ 30 ডেজ পিছত দিব, 30 দিন পিছত দিব লাগে স্প্লিট ড'জটো কৰি। তাৰে ওপৰত আৰু বন্ধাকবিত আৰু 2টা বস্তু জৰুৰী হৈ আছে। এটা হ'ল বৰাক্স আৰু এমনিয়াম মলিবডেনাম বুলি যিটো, এই 2টা দিব লাগে। এই 2টা আপুনি বিভিন্ন আপোনাৰ কমাৰ্চিয়েল মাইক্ৰনিউট্ৰিয়েণ্ট পায়, ফলিয়াৰ স্প্ৰে কৰিলেও হয় এইটোৰ ক্ষেত্ৰত। আৰু আপুনি পানীৰ ক্ষেত্ৰত যদি যায়, আপুনি যেতিয়া আপুনি পুলিবিলাক ৰোৱাৰ পিছত এটা পাতল ইৰিগেশ্যন এটা ব্যৱস্থা কৰিব লাগে। আৰু তাৰপিছত বতৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে মোটামুটি 4 পৰা 5 বাৰ পানী দিয়া যায় বন্ধাকবিত সাধাৰণতে। কিন্তু ইৰিগেশ্যনটো মাইল্ড ইৰিগেশ্যন হ'ব লাগে। কবি খেতি কৰাৰ বাবে বাছনি কৰা মূল পথাৰখনত যথেষ্ট পৰিমাণে পচন সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি ময়াই সমান কৰি ল'ব লাগে। পথাৰত পুলিবিলাক নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে।
ফুলকবি খেতিৰ বাবে প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰিবলগীয়া অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হৈছে এনে ধৰণৰ: পচন সাৰ বা গোবৰ 1 মেট্ৰিক টন, ইউৰিয়া 22.50 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 50 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 11 কিলোগ্ৰাম। এই সাৰৰ সম্পূৰ্ণভাগ গোবৰ, একক ছুপাৰ ফছফেট, মিউৰেট অফ পটাছ আৰু আধা ভাগ ইউৰিয়া সাৰ পথাৰত শেষৰবাৰ মাটি চাহ কৰাৰ আগতে প্ৰয়োগ কৰি হাল বাই ময়াই ল'ব লাগে। বাকী থকা আধা ভাগ ইউৰিয়া সাৰ পথাৰত পুলি ৰোপণ কৰাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলাই মাটি জাপি দিব লাগে। মাটিত বৰণ সাৰৰ অভাৱ পৰিলক্ষিত হ'লে বিঘাই প্ৰতি 1 কিলোগ্ৰাম বৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে। বন্ধাকবি খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনে ধৰণৰ: গোবৰ বা পচন সাৰ 1 টন, ইউৰিয়া 30 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 50 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 13 কিলোগ্ৰাম, বৰাক্স সাৰ 1 কিলোগ্ৰাম। সাৰৰ সম্পূৰ্ণভাগ গোবৰ, একক ছুপাৰ ফছফেট, মিউৰেট অফ পটাছ, বৰাক্স সাৰ আৰু আধা ভাগ ইউৰিয়া সাৰ পথাৰত শেষৰবাৰ মাটি চাহ কৰাৰ আগতে প্ৰয়োগ কৰি হাল বাই ময়াই ল'ব লাগে। বাকী থকা আধা ভাগ ইউৰিয়া সাৰ পুলি ৰোৱাৰ এমাহৰ পিছত পুলিবিলাকৰ গুৰিত বা দুটা শাৰীৰ মাজত প্ৰয়োগ কৰিব লাগে। বন্ধাকবি খেতিৰ কৃষি নিৰ্দেশনা, সাৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে দৰং জিলা কৃষি বিভাগত কৰ্মৰত উদ্যান শস্য শাখাৰ মহকুমা কৃষি বিষয়া শশাংক গোস্বামীয়ে আমাক এইদৰে জনায়। আমি মেক্সিমাম যি বন্ধাকবি হওক বা বেলেগ হওক আমি ফলটো খাওঁ, বা বিলাহী হওক, ফুলকবিৰ আমি ফুলটো খাওঁ। মেইন কথা হ'ল এইটো, সেই ফুলটো খাওয়াৰ কাৰণে এই ফুলকবি ছিজনটো বহুত স্পেচিফিক বস্তু। যেনেকৈ আমাৰ ছিজন ফ্লাৱাৰবিলাক এটা পাৰ্টিকুলাৰ ছিজনত ফুলে, ফুলকবিৰো মানে টাইম অফ চুইংটো বহুত গুৰুত্বপূৰ্ণ বস্তু। আমি আগৰ দিনত ফুলকবিত আমি সাধাৰণতে কেইটামান মাহ হিচাপে ভাগ কৰা আছিল। তাৰ পৰা আৰম্ভ হৈছিল যেনে কুঁৱাৰী, কাৰ্তিকী, আঘোণী, পুচি, মাঘী। আমি পুৰণ বুলি কোৱা নাই, আজিৰ 15-20 বছৰ আগত আমি পেকেটবিলাক যেতিয়া দোকানত লোৱা হৈছিল বা আমি সংগ্ৰহ কৰিছিল খেতিয়কে, তাত অগ্ৰাণী, পুচি, মাঘী লিখা আছিল। আল্টিমেটলি খেতিয়কে গম পাইছিল এই খেতিটো কোন টাইমত চপাব লাগিব বা কোন টাইমত হাৰ্ভেষ্টিং হ'ব। কিন্তু আজিকালি কি হৈছে, এতিয়া হাইব্ৰিড আহি গৈছে, তাত এই লিখা নাথাকে। লিখা নাথাকাৰ কাৰণে কি হয়, মানুহবিলাকে যদি আৰ্লি ভেৰাইটিটো লেটত কৰে বা লেটৰ ভেৰাইটি আৰ্লিত কৰে, আমি কিছুমান বিসংগতি ফিল্ডত দেখা পাওঁ। যেনে কেতিয়াবা নাৰ্চাৰীতে কেতিয়াবা ফুল ওলোৱা আমি লক্ষ্য কৰোঁ। কেতিয়াবা ফুলকবি কি হয়, বহুত ডাঙৰ হয়, পাত হয়, কিন্তু ফুলটো নহয়। সেইটোৰ কাৰণে আমাৰ প্ৰথম কথা ভেৰাইটেল চিলেকশ্যন অতি জৰুৰী। যেতিয়া আমি আৰ্লিত, এই আচলতে আৰ্লি যেন কোনোবাই খেতি কৰে, আৰ্লি খেতি কৰিলে কিছুমান পাৰ্টিকুলাৰ ভেৰাইটি আছে, যেনে ধৰক আপোনাৰ CFL 1522 আৰ্লিৰ কাৰণে কৰিব লাগে। যদি মিডত কৰে, মিড ছিজনত কৰিলে ধৰক স্নোফ্লেছ আছে, এনেকুৱা ধৰণৰ ভেৰাইটি আছে। যদি লেটত কৰে 33 বুলি ভেৰাইটি এটা আছে, লাকি বুলি ভেৰাইটি আছে। এই ভেৰাইটিটো তেখেতসকলে চিলেকশ্যন কৰিব লাগে। আমি কেতিয়াও মিক্স কৰিব নালাগে আৰ্লি ভেৰাইটিটো লেট বা লেট টু আৰ্লি। উন্নত প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি ব্যৱসায়িক ভিত্তিত বন্ধাকবি আৰু ফুলকবিৰ খেতি কৰিলে কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব বুলি ক'ব পাৰি। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में